যি ফলাফল এই ফলাফলটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি ঘোষণা কৰিব ওলাইছোঁ। এইবেলি 2026 চনত বড়ো মাধ্যমৰ পৰা 15,984 15,984 ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈছিলে আৰু ইয়াৰ ভিতৰত 12,310 গৰাকী ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ ফল হৈছে 3,674 আৰু আমাৰ ওভাৰঅল বড়ো মাধ্যমৰ পাৰ্চেন্টেজটো হ'ল 77.01 আৰু নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো মাধ্যমৰ অল অসমত যিসকল ছাত্ৰ ছাত্ৰীসকলে কৃতি ছাত্ৰ ছাত্ৰীসকলে টপ 10 পজিশ্যন পাবলৈ সক্ষম হয় তেওঁলোকক আমি নিখিল বড়ো ছাত্ৰ সন্থাই কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা আমি প্ৰতি বছৰে প্ৰদান কৰা হয়। এইবিলো আমাৰ 20তম কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা এইটো আমি প্ৰদান কৰিবলৈ গৈ আছে আৰু ইয়াৰে ভিতৰত প্ৰায় 14 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীসকলে 2026 চনৰ 20তম কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ নামটো মই আপোনালোকক পঢ়ি শুনাইছো। প্ৰথমত আছে আমাৰ জংমা ৰেচিডেন্সিয়েল বড়ো মিডিয়াম স্কুল বিজনীৰ পৰা সোমাওচা বসুমতাৰী চিৰাং ডিষ্ট্ৰিক্টৰ তেওঁ টোটেল নাম্বাৰ আছিলে 534 আৰু পাৰ্চেন্টেজ 89। সেকেন্ডত আছে ইউএন একাডেমি সুবনকাটা বাক্সাৰ সংগীতা বসুমতাৰী টোটেল নাম্বাৰ 533 আৰু পাৰ্চেন্টেজ 88.83। 3 নম্বৰত আছে বডোফা মেমৰিয়েল স্কুল কোকৰাঝাৰ দাউগাছা নাৰ্জাৰী টোটেল নাম্বাৰ 532 আৰু পাৰ্চেন্টেজ 88.67। 4th পজিশনত দুজন কৃতি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে হ'ল চিৰাং জিলাৰ জংমা ৰেচিডেন্সিয়েল বড়ো মিডিয়াম স্কুল বিজনী টোটেল নাম্বাৰ 530 পাৰ্চেন্টেজ 88.33 আৰু আছে গুৰুদেৱ ব্ৰহ্ম বৰ্ডিং স্কুল চিৰাং চিৰাংচা বসুমতাৰী টোটেল নাম্বাৰ 530 আৰু পাৰ্চেন্টেজ 88.33। 5 নম্বৰত আছে ইউএন একাডেমি নাওকাটা এইটো উদালগুৰি সুজুমা মছাহাৰী টোটেল নাম্বাৰ 529 পাৰ্চেন্টেজ 88.17। 5 নম্বৰ দুজন আছে ইউএন একাডেমি বৰপুখুৰী বিশ্বনাথ উৎপল বসুমতাৰী টোটেল নাম্বাৰ 529 88.17। 6 নম্বৰ আছে ইউএন একাডেমি কোকৰাঝাৰ কেনিত ব্ৰহ্ম টোটেল নাম্বাৰ 528 পাৰ্চেন্টেজ 88। 7 নম্বৰত দুজন ছাত্ৰ আছে ভকতপাৰা হায়াৰ ছেকেণ্ডাৰী স্কুল ভকতপাৰা উদালগুৰি দীপান্বিতা বসুমতাৰী টোটেল নাম্বাৰ 527 87.83% আৰু পিএম শ্ৰী দক্ষিণ বিজনী হাই স্কুল চিৰাং স্বৰ্ণলতা নাৰ্জাৰী টোটেল নাম্বাৰ 527 87.83। 8 নম্বৰ আছে ইউএন একাডেমি জালাগাঁও বাক্সা আমিষা বসুমতাৰী টোটেল নাম্বাৰ 526 87.67% আৰু 9 নম্বৰত আছে ইউএন একাডেমি সুবনকাটা বাক্সা বিনিতা ৰাণী ব্ৰহ্ম টোটেল নাম্বাৰ 525 87.50। 10 নম্বৰত দুজন ছাত্ৰ আছে ইউএন একাডেমি বাগানপাৰা বাক্সা ওম প্ৰকাশ মছাহাৰী টোটেল নাম্বাৰ 524 87.33 আৰু সৰজি বড়ো ইউএন একাডেমি জালাগাঁও বাক্সা টোটেল নাম্বাৰ 524 87.33। যিসকল ছাত্ৰ ছাত্ৰীসকলে কৃতি ছাত্ৰ ছাত্ৰীসকলে 20তম কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা পাবলৈ সক্ষম হ'ল তেওঁলোকক আমি অভিনন্দন জনাইছো আৰু তেওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছো। আৰু এবাৰ নিখিল বড়ো ছাত্ৰ সন্থাই বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সহযোগত আমি সালবাৰী বাক্সাত 20তম কমল কুমাৰ ব্ৰহ্ম বিজয়ী বঁটা এইখিনি প্ৰদান কৰা হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে এইবাৰ 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা তেওঁলোকে উত্তীৰ্ণ হ'ল আটাইকে আমি অভিনন্দন জনাইছো আৰু যিসকল শিক্ষাগুৰুসকলে আৰু যিসকল অভিভাৱকসকলে
তেওঁলোকক উত্তীৰ্ণ হোৱাত সহায় সহযোগিতা কৰিলে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে ফেল কৰিলে তেওঁলোকক আমি নেক্সটৰ যি তেওঁলোকৰ পৰীক্ষা ইয়াত ভাল ফলাফল কৰিবৰ কাৰণে তেওঁলোকক আমি তেওঁলোকক ভালকৈ পঢ়ি পেলাই আকৌ তেওঁলোকে পৰীক্ষাত বহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি জানো যোৱাবাৰ তুলনাত যোৱা বছৰ পৌৰ মাধ্যমৰ পৰা প্ৰায় 16,061 ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হৈছিল কিন্তু এইবাৰ যোৱা বছৰ তুলনাত আমি যদি তুলনা কৰোঁ যোৱা বছৰ তুলনাত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে অৱতীৰ্ণ হোৱা যি সংখ্যা এইটো কমি গৈছে আৰু যোৱা বছৰ ফাৰ্ষ্ট ডিভিজন পাইছিলে 2,845 গৰাকী ছাত্ৰ ছাত্ৰীসকলে এইবাৰ পাবলৈ সক্ষম আছে 2,828 গৰাকী ছাত্ৰ ছাত্ৰীসকলে 2026 চনৰ এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু যোৱা বছৰৰ লগত আমি যদি তুলনা কৰোঁ 17 গৰাকী ছাত্ৰ ছাত্ৰীসকলে এইবাৰ কমি গৈছে এইবাৰ সেকেন্ড ডিভিজন পাইছে 6,957 আৰু থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে 2,525 আৰু ওভাৰঅল পাৰ্চেন্টেজ হৈছে 77.01 নিখিল বড়ো ছাত্ৰ সন্থাই আমি 2006 চনৰ পৰাই বড়ো মাধ্যমটো আমি স্পেচিয়েলি আমি কেয়াৰ কৰি আহিছোঁ আৰু যি এটা ৰিজাল্ট যোৱা 5 বছৰৰ তুলনাত যদি আমি 2026 চনৰ ৰিজাল্টটো আমি কম্পেয়াৰ কৰোঁ আমি দেখিবলৈ পাইছোঁ চিৰাং জিলায়ে মেট্ৰিকত প্ৰথম স্থান গ্ৰহণ কৰিছিলে এইবাৰ কিমানত আহিছে এইবাৰ আগৰ যিটো তেওঁলোকৰ পজিশন নিম্নগামী হৈছে বাক্সা জিলায়ও তেনেকুৱা ভাল ফলাফল পাবলৈ সক্ষম হৈছিলে কিন্তু এইবাৰ নিম্নগামী হৈছে আমি ভাবিছোঁ যি এটা পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা পাবৰ কাৰণে ভাল এটা কোৱালিটি এডুকেশ্যন পাবৰ কাৰণে যি এটা পৰিৱেশ এই পৰিৱেশটো নিশ্চয় আমাৰ স্পেচিয়েলি বিটিআৰত আমি দেখিবলৈ পাইছোঁ কিছুমান উৎসৱৰ নামত কিছুমান এন্টি সোশ্যাল যিবিলাক আমি কাৰ্যকলাপ যেনেকৈ আমি মেলা দিয়া কিবা কি কয় জুৱা খেলা সেইবিলাক পৰীক্ষাৰ ওচৰত যিবিলাক আমি এবাৰতো আমি সাংঘাতিক আমি দুখ পাইছোঁ এবাৰ মেট্ৰিক পৰীক্ষা হ'বলৈ বেছি দিন নাছিলে সেই টাইমতে আমি কোকৰাঝাৰ টাউনৰ কথা কৈছোঁ কোকৰাঝাৰ টাউনৰ আশে পাশে যিবিলাক মানে মেলা নামত কিছুমান পূজাৰ নামত যিবিলাক মানে জুৱা মেলা দিয়া আমি ভাবোঁ সেইবিলাক নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বেয়া এটা প্ৰভাৱ পৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে যি এটা তেওঁলোকে ভাল ৰিজাল্ট আমি এক্সপেক্ট কৰিছিলোঁ তেওঁলোকৰ পৰা সেই ৰিজাল্টটো পাবলৈ সক্ষম হোৱা নাই সেইকাৰণে মই সকলো অভিভাৱক আৰু সমাজৰ যিসকল আমাৰ বুদ্ধিজীৱী আছে দল সংগঠন আছে তেওঁলোকক অনুৰোধ কৰিম যাতে পৰীক্ষা সময়ত বা পৰীক্ষাৰ ওচৰত তেনেকুৱা যেন বেয়া পৰিৱেশ আমাক বেয়া পৰীক্ষক নকৰে আৰু বেয়া পৰীক্ষকবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতত বেয়া এটা প্ৰভাৱ পৰে সেয়ে মই আজি প্ৰেছ মিটৰ জৰিয়তে সকলো দল সংগঠন অভিভাৱক আৰু সমাজৰ যিখিনি আমাৰ দায়িত্বশীল ব্যক্তি আছে তেওঁলোকক শিক্ষাৰ সংস্কাৰৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ গঢ়িবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি অনুৰোধ জনাইছোঁ ধন্যবাদ